হা খানা নাখাও নেকি উঠ খানা খাও যদি উঠ চলো Hello, good morning guys. আজি ৰাতিপুৱাই ভিডিঅ'টো বলক নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ এফালে সিজুকাও কোঠমাই আছে জানো শুই আছে নেকি চাই লওঁ ইয়াক দি লওঁ খানাটো নহ'লে ইচ্ছা বাহা কৰি থাকিব তাক এইটো খানা দিওঁ মই এই ল দিছোঁ ৰ হৈ যাব বেছি খাব নালাগে চুপ খা ইচ্ছা বাহা কৰি থাকিবি হা তো গাইজ দি দিলোঁ খানাটো দি ময়ো কিবা কিবি খাই ৰেডি হওঁ আজি শনিবাৰ তেনেকৈ ডিউটি নাই তো গাইজ গুড মৰ্ণিং ৰাতিপুৱাই শুই উঠি মই প্ৰথম ইয়াত গৰম পানী 2 গিলাচেৰে দিনটো আৰম্ভ কৰিম তো বন্ধুসকল মই মুখ ধুই ব্ৰাছ কৰি আহিলোঁ আহি এইফালে ৰাতিপুৱা প্ৰি ৱৰ্কআউট মিল মোৰ ৰেডি এইফালে টাইম হৈ গ'ল আপোনাৰ 9:16 মিনিমাম 1 ঘণ্টাৰ আগত আপোনালোকে প্ৰি ৱৰ্কআউট মিলটো ল'ব লাগে ইয়াত আছে প্ৰি ৱৰ্কআউট মিলত অলপ ৰাইচ বেছি নহয় 50-60 গ্ৰাম ৰাইচ প্লাছ ওটছ মই মাছল ব্লেজৰ হাই প্ৰটিন ওটছ ব্যৱহাৰ কৰোঁ মাছল ব্লেজৰ 50 গ্ৰামছ ওটছ প্লাছ 1 বইল এগ এণ্ড 1 পটেটো কমপ্লিট প্ৰি ৱৰ্কআউট মিল মই প্ৰায় এইটো ইউজ কৰোঁ আপোনালোকে যদি ৰাইচ পচন্দ নকৰে ইয়াতে এটা ৰাইচ কেক পায় এনেকুৱা ধৰণৰ ইয়াত আপোনাৰ ৰাইচ কেক পাই যায় ইয়াত 30 কেলৰিজ তো বন্ধুসকল মই জিম আহি পাই গ'লোঁ জিমত আহি দেখোঁ যে চবেই লেগ এক্সাৰচাইজ কৰি আছে মোৰ অহা 5 মিনিটমান দেৰি হ'ল তো মই লাহেকৈ ৱাৰ্ম আপ কৰি মোৰ লেগ এক্সাৰচাইজ আৰম্ভ কৰি দিলোঁ প্ৰথমে অলপ লাইট ৱাটাৰে লেগ এক্সাৰচাইজ আৰম্ভ কৰি দিলোঁ বেকগ্ৰাউণ্ডত গান বাজি থকাৰ কাৰণে মই ইয়াত ভইচ এডিট কৰিবলগীয়া হ'ল কিন্তু ভইচ এডিট কৰিলে ইমান ভিডিঅ'টো চাই মজা নালাগে তথাপিও আপোনালোকে ভিডিঅ'টো চাব যোনটো অৰিজিনেল ভইচ সেইটো ভইচৰ লিখা হ'ব নোৱাৰে তো আজি চবৰে লেগ ৱৰ্কআউট চলি আছে ইয়াত এইফালে চাওক মোৰ লেগ কৰি আছে তো গাইজ আজি গুৰুজী পুৰা লেগ মাৰি আছে এয়া লেগ চলি আছে আজি চবৰে লেগ ৱৰ্কআউট চলি আছে এইফালেও লেগ চলি আছে তো এইফালে ভাই লেগ কৰি আছে ময়ো লেগে কৰি আছোঁ আজি তো ইয়াত ভাইজনেও লেগ এক্সাৰচাইজ কৰি আছে কিন্তু ভাইজনে এটা ভুল কৰিছে ইয়াত কমৰত হাত দি এক্সাৰচাইজ কৰিছে সদায় বাৰডালত ধৰি এক্সাৰচাইজ কৰিব লাগে নহ'লে কমৰ ইনজুৰি হোৱা আপোনাৰ কঁকাল ইনজুৰি হোৱা চান্স থাকে সেইকাৰণে ৰাহুল ভাই আহি কৈ আছে যে শ্ল' ডাউন কৰিবলৈ আৰু আৰামত উঠিব দিছে তো বস্তুটো এনেকুৱা যে আপোনাৰ যিমান ৱেটৰ কেপাচিটি ইমান ৱেট লৈ আপুনি সদায় এক্সাৰচাইজ কৰিব হেভি ৱেট লৈ আপোনাৰ যদি ফিল নহয় আপোনাৰ যদি মাছল ব্ৰেকে নহয় মাছলত ফিল নহয় আপোনাৰ পোষ্টাৰ যদি বেয়া হৈ যায় তেতিয়াহ'লে আপোনাৰ এক্সাৰচাইজ কৰি কোনো প্ৰফিট নহ'ব Yes, super. Come on. Super, light support. Super. 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 তো এতিয়া মোৰ পাল পৰিলে মই লাহেকৈ লাইট ৱেটেৰে ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰিলোঁ তো বহুত দিন লেগ এক্সাৰচাইজ কৰা নাছিলোঁ কিন্তু এতিয়া বহুত দিনৰ মূৰত কৰিম বুলি ভাবিছোঁ তো লাহে কৰি যাওঁ চাওঁ কিমান পুছ কৰিব পৰা যাওঁ তো লাহে পুছ কৰিলোঁ এফালে বেকগ্ৰাউণ্ডতো এইটো ভিডিঅ'টো বেকগ্ৰাউণ্ডত চলি আছিলে বেকগ্ৰাউণ্ড মিউজিক সেইকাৰণে ইয়াতো এডিট কৰিবলগীয়া হ'ল তো এয়া লাহে কৰি আছোঁ গোটেই ভিডিঅ'টোতো আপোনালোকক লেগ এক্সাৰচাইজো দেখাব নোৱাৰিম তথাপি যিমানটো পাৰোঁ দেখাইছোঁ এতিয়া কৰিছোঁ হেমাৰৰ কাৰণে আৰু গ্লুটছৰ কাৰণে তো লাষ্ট এক্সাৰচাইজ কৰি মই সামৰণি মাৰিম তাৰপিছত প্ৰটিন চেক
গাইজ ফাইনেলি মোৰ এক্সাৰচাইজ শেষ হৈ গ'ল এতিয়া প্ৰটিন চেক খাম তাৰপিছত ৰুমত যাম ৰুমত গৈ কি বনাম তাকে বনাই খাম চিকেন বনাই খাম বুলি ভাবিছোঁ और राहुल भाई हो गया ये राहुल भाई का भी एक्सरसाइज हो गया तो चलो তেনেহ'লে ৰুমত লগ পাওঁ কি খাম আজি দেখাম পাৰিলে হেল্ল' মই আহি ৰুম পালোহি এই আধা কেজি চিকেন ব্ৰেষ্ট পিচ লৈ আহিছোঁ একদম পিয়'ৰ বুকু মাংসটো ইয়াক মই দুদিন খাম দুদিনত আজি 250 গ্ৰাম খাম কালি 250 গ্ৰাম খাম আৰু এফালে মোৰ ডিউটি কলো আহি গ'ল আজি শনিবাৰ আছিলে তেনেকৈ ডিউটি নাছিলে তথাপি আৰ্জেণ্ট হোৱাৰ কাৰণে মই এতিয়া আকৌ ডিউটি যাবলগীয়া হ'ল তো সেইকাৰণে এইফালে বিলাহী পুৰি আছোঁ এইফালে গাজৰ আৰু তিয়ঁহ কাটি থৈছোঁ পিঁয়াজ জলকীয়া এইফালে চিকেন বইল হৈ আছে চিকেনটো বইল হৈ আছে এইফালে চিকেনটো অলপ গেছত এনেকৈ সেকি দিছোঁ ইয়াৰ ওপৰৰ পানীটো উচি যাব তাৰপিছত কাটিং কৰি প্লেটত ৰাখি আপোনালোকক দেখাম আৰু ময়ো খাম তাৰপিছত ডিউটি যাম তো গাইজ মোৰ এইফালে ডিছ ৰেডি হৈ গ'ল জল্দি ডিউটি যাব লগাৰ কাৰণে আপোনালোকক ডিটেইলছ ইমান দেখাব পৰা নাই এইফালে চিকেন আছে 200 গ্ৰাম এইফালে গাজৰ কুকুম্বৰ বিলাহীটো পুৰি পিনি বনাইছিলোঁ তাৰপিছত এইফালে পুৰিলে এইটো দহি অলপ লগত খাই লওঁ ঠিক আছে এতিয়া যাম ফটাফট খাই মই যাওঁ বাই বাই